উজনি অসমৰ অতিকৈ পুৰণি মটক জনগোষ্ঠী আৰু মৰাণ জনগোষ্ঠীৰ এজনো বিধায়কক ইতিমধ্যে মন্ত্ৰিত্বৰ নোপোৱাৰ বাবে দেখা পোৱা গৈছে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰিছে। আৰু যোৱাকালি সন্ধিয়া যিহেতু মটক জনগোষ্ঠীৰ লগতে যিহেতু মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত এটা সদ্ভাৱন দিয়া হৈছিলে এই বিষয় লৈ আৰু এই সংবাদমেলত জনোৱা হৈছে প্ৰায় ইতিমধ্যে এই যি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বৰ্তমান কিন্তু সংবাদমক তেওঁলোকে বন্ধ ঘোষণা কৰিছে। প্ৰায় দুদিন 48 ঘণ্টা বন্ধ দিছে আৰু এই বন্ধৰ প্ৰভাৱ কিন্তু সৰ্বাত্মক দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াত। আৰু তিনিচুকীয়াত দেখুৱাইছো বৰ্তমান কেৱল যি স্কুল আৰু জৰুৰীকালীন যি সেৱা আছে সেই সেৱাহে বৰ্তমান চলিব। তাৰ লগতে দোকান পোহৰ যিসমূহ আছে সকলো বন্ধ কৰি দিয়া হৈছে। পুৱাৰ ভাগতে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত টায়াৰ জ্বলাই জ্বলাই ইতিমধ্যে ৰাজপথত যিসমূহ সংগঠনৰ লোকসকল ওলাই আহিছে। আৰু এই মুহূৰ্তত দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ যিহেতু অতি পুৰণি এজন জনগোষ্ঠী ভূমিপুত্ৰ যি মৰাণ জনগোষ্ঠীৰ লগতে যি আচলতে মটক যুৱ ছাত্ৰ সন্মিলনৰ ফালৰ পৰা আজি এই বন্ধৰ আহ্বান কৰা হৈছে। আৰু যিহেতু এটা কথা তেওঁলোকে কৈছে দীৰ্ঘদিনীয়া এটা দাবী আছিলে আচলতে যি জনজাতিকৰণৰ যি বিষয় সেই বিষয়টোৰ বাবে সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে। যিহেতু এই জনজাতিকৰণৰ প্ৰক্ৰিয়া যি চৰকাৰ ইতিমধ্যে যি আশ্বাস দিছিলে যে জনজাতিকৰণ দিয়া হ'ব বুলি, কিন্তু এতিয়ালৈকে সেই প্ৰক্ৰিয়া আগবঢ়োৱা হোৱা নাই। তাৰ বাবে এটা বিশেষ ক্ষোভ। তাৰ লগতে যিটো এইবাৰ মন্ত্ৰীসভাত ইতিমধ্যে যিটো সকলোৱে আশা কৰিছিলে উজনি অসমৰ বিশেষকৈ এই দুটা সংগঠনৰ পৰা যাতে আচলতে সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে যে উজনি অসমত বিশেষ এই দুটা সংগঠনৰ ফালৰ পৰা কালি যিটো সংবাদমেলত তেওঁলোকে বাৰ বাৰকৈ কৈছে যে আচলতে মটক জনগোষ্ঠী আৰু মৰাণ জনগোষ্ঠীৰ যিটো এজনো বিধায়কক ইতিমধ্যে মন্ত্ৰিত্ব দিয়া নহল তাৰ বাবে কিন্তু সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত যিহেতু বিষয়ববীয়াসকল আছে মই পোনে পোনে দেখুৱাইছো পুৱাৰ যি পৰিৱেশ সেয়া আমি দেখুৱাইছো তিনিচুকীয়াৰ মাজমজিয়াৰ পৰা কেইবাটা ঠাইৰ পৰা ইতিমধ্যে আমি দেখুৱাইছিলো পৰিৱেশ। আৰু যিহেতু ইতিমধ্যে মোৰ লগত বিষয়ববীয়াসকল আছে আৰু প্ৰথমতে মই মৰাণ ছাত্ৰ সন্থাৰ যি বিষয়ববীয়া তেওঁলোকৰ পৰা কিছু কথা জানিব যত্ন কৰি আপোনাৰ ওচৰলৈ আহিছো। অতি বিষয়টো যিটো গুৰুত্বপূৰ্ণ সহকাৰে আপোনালোকে লৈছে আৰু এই মুহূৰ্তত কি ক'ব? চাওক, অসমৰ আদিম জনজাতি মৰাণ আৰু মটকসকলক ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ জনজাতিকৰণ দিম বুলি এই বিজেপি চৰকাৰলৈ শাসনলৈ কাটি লোৱাৰ প্ৰাকখনতেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু তেখেতলোকে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। তেখেতলোকে বিভিন্ন সময়ত কৈ থাকে যে খিলঞ্জীয়া সুৰক্ষা খিলঞ্জীয়া অস্তিত্বৰ কথা কোৱা চৰকাৰখনে, কিন্তু শেহতীয়াভাৱে আমি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যিটো দেখিব পালো তেখেতলোকে নতুন মন্ত্ৰীসভাত কিন্তু কোনো খিলঞ্জীয়া লোকক অধিকাৰ দিয়া হোৱা নাই। বিশেষকৈ অসমৰ আদিম জনজাতি মৰাণ আৰু মটকসকলক তেখেতলোকে প্ৰথম মন্ত্ৰীসভাতে তেখেতলোকে স্থান দিম বুলি তেখেতলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি ফুলফিল নকৰিলে। তাৰ বিপৰীতে আমি দেখিবলৈ পালো কিছু সিংঘল নিচিনা ব্যক্তিক অখিলঞ্জীয়া লোকক তেখেতলোকে সেই অধিকাৰ প্ৰদান কৰিছে, কিন্তু আমাৰ ভূমিপুত্ৰসকলক কিন্তু ইয়াৰ পৰা বঞ্চিত কৰিছে আমি দেখিব পাই। গতিকে ক'ব বিচাৰিছো এই হিমন্ত বিশ্ব চৰকাৰখনক যে তেখেতলোকে প্ৰতিটো সময়ত যেনেদৰে এসময়ত মৰাণসকলক জনজাতি দিম বুলি মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, মাটি সুৰক্ষা দিম বুলি তেখেতলোকে কয়, মাটি অধিকাৰ দিম বুলি কয়, সেই মাটি অধিকাৰ নিদিলে। অৰ্থাৎ কোনো অধিকাৰ দিবলৈ সক্ষম নোহোৱা চৰকাৰখন আমি মৰাণ ছাত্ৰ সন্থা মটক যুৱ ছাত্ৰ সন্মিলন আদি কৰি মৰাণ আৰু মটক দুয়োটা জনগোষ্ঠীৰ ফালৰ পৰা সম্পূৰ্ণৰূপে তেখেতলোকক ধিক্কাৰ জনাইছো। আৰু বিজেপি চৰকাৰক আৰু RSSকো ইয়াৰ পৰা আমি বয়কট কৰিবলৈ আমি বাধ্য হৈ পৰিম। হয়, নিশ্চয়কৈ ইতিমধ্যে দেখা পোৱা গৈছে ইয়াত তিনিচুকীয়াৰ পৰিৱেশ আমি দেখুৱাইছো। মটক জনগোষ্ঠীৰ যিটো বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰাই কিছু কথা জানিব যত্ন কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছে যিটো বিষয়টো আচলতে সকলোৰে যে চকুত পৰিছে যে আচলতে এজনো বিধায়কক ইতিমধ্যে ধৰক দিয়া নহল এই মন্ত্ৰীসভাত কি ক'ব? প্ৰথমতে জনজাতিকৰণৰ কথাটো ক'ব লাগিব। যিহেতু উজনি অসমৰ আদিমতম ভূমিপুত্ৰ মটক আৰু মৰাণ জনগোষ্ঠী, এই জনগোষ্ঠী এটা দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণৰ সমস্যাটো। আৰু বিগত সময়ত আমি দেখিছো যে আমাক শেহতীয়াকৈ কংগ্ৰেছ চৰকাৰে 15টা বছৰ অসমত শাসনভাৰত তেওঁলোকে দায়িত্বত আছিলে। আচলতে এই কংগ্ৰেছ চৰকাৰে কৰা ভুলটো এইখন বিজেপি চৰকাৰ নকৰিবৰ কাৰণে আমি প্ৰথমতে তেওঁলোকক আমি এই কথাখিনি সোঁৱৰাই দিছিলোঁ। আৰু আচলতে জনজাতিকৰণৰ বিষয়টো লৈ তেওঁলোকে বাৰে বাৰে ৰাজনীতিকৰণ কৰিছে। আৰু আপোনালোকে দেখিছে যে অসমৰ ৰাইজে দেখিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিটো মানে অসম বিধানসভা শীতকালীন অধিৱেশন যি লাষ্ট ছেছন বুলি কোৱা হয়, তাতে জনজাতিকৰণৰ বিষয়টো যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন তেওঁলোকে তাত উত্থাপন কৰিছিলে। পৰৱৰ্তী সময়ত এই প্ৰতিবেদনখন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰে পঠোৱাৰ কথা কৈছিলে। আৰু পৰৱৰ্তী সময়ত মৰাণ আৰু মটক দুটা জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে ভাৰতবৰ্ষৰ যিটো গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমাৰ এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা তেখেতে কৰাই দিয়া কথা তেওঁলোকে আমাক জনাইছিলে, তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। আৰু এই বিষয়টো খুব সোনকালে সমাধান কৰাৰ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। গতিকে এই বিষয়টো আচলতে এটা বিষয় হৈ ৰৈ গ'ল। আচলতে প্ৰতিটো ৰাজনৈতিক দলে যদি এই জনজাতিকৰণৰ বিষয়ত তেওঁলোকে ৰাজনীতিকৰণ কৰি থাকে ভৱিষ্যতে কোনোদিনেই অদূৰ ভৱিষ্যতে যে এই সমস্যাটো সমাধান হ'ব আমি
কোনো ধৰণে নুই কৰিব নোৱাৰে। গতিকে সঁচা অৰ্থত এই জনজাতিকৰণৰ বিষয়ে তেওঁলোকে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আমাক টাইম লাইন এটা বান্ধি দিয়ক, তেওঁলোকে কিমান দিনৰ ভিতৰত এই জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিব বা জনজাতিকৰণ দিব। যদিও নিদিয়ে মৰাণ আৰু মটক জনগোষ্ঠী, তেতিয়াহ'লে আমাৰ স্পষ্টকৈ কৈ দিব লাগে, তেতিয়াহ'লে আমি দুটা জনগোষ্ঠী নিশ্চিতভাৱে বিকল্প কিবা আমি পথ আমি সন্ধান কৰিম। আৰু শেহতীয়াকৈ আপোনালোকে গম পায় যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীকে আচলতে সুৰক্ষিত হ'ব পৰাকৈ একোটা মন্ত্ৰিত্ব পদ তেওঁলোকে প্ৰদান কৰিছে। গতিকে আমি দুটা জনগোষ্ঠীৰ ৰাজনৈতিকভাৱে সুৰক্ষিত হ'বৰ বাবে বা আমাৰ মনৰ কথাখিনি বা জনসাধাৰণৰ মনৰ কথাখিনি ক'ব পৰাকৈ এজন প্ৰতিনিধি আমাৰ প্ৰয়োজন আছিলে বুলি আমি অনুভৱ কৰিছোঁ। আৰু যোৱা বছৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে এইবাৰ আপোনালোকৰ দুটা জনগোষ্ঠীৰ পৰা হ'লেও আমি এজন হ'লেও মন্ত্ৰিত্ব প্ৰদান কৰিম। গতিকে আমি আজিৰ সময়ত আমি ক্ষুভিত হৈছোঁ, বিশেষকৈ দুটা জনগোষ্ঠীৰ আমাৰ মনৰ কথাখিনি, আমাৰ যিখিনি সমস্যা, সেই সমস্যাখিনি যাতে ক'ব পৰাকৈ এজন প্ৰতিনিধি প্ৰদান কৰিব লাগে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তাৰ প্ৰতিবাদত তাৰ ক্ষোভত আমি তিনিচুকীয়া ডিব্ৰুগড় দুয়োখন জিলা আমি 48 ঘণ্টাৰ নিচিনা বন্ধৰ দৰে আমি অনিচ্ছাকৃতভাৱেও ল'বলগীয়া হৈছে। গতিকে আমাৰ ৰাইজে সমৰ্থন জনাইছে আৰু পুনৰ বিবেচনা কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। হয়, এয়া আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ পৰিৱেশ, তিনিচুকীয়াৰ মাজমজিয়াত। তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় এই দুখন জিলাৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে টায়াৰ জ্বলাই প্ৰতিবাদ কৰা হৈছে। পুৱাৰ ভাগৰ পৰা 5 বজাৰ পৰা যিটো বন্ধ আৰম্ভ হৈছে, প্ৰায় দুদিনীয়া এই বন্ধ দিয়া হৈছে 48 ঘণ্টা। আৰু এয়া আমি দেখুৱাইছোঁ বৰ্তমান বন্ধৰ প্ৰভাৱ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।